মাজুলীত খৰাহলা অঞ্চলত এটা আঘাতপ্ৰাপ্ত গড়ৰ মুক্ত বিচৰণ গকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত প্ৰত্যক্ষ কৰা হৈছে গড়টো। গড়টোৰ ভিডিঅ' ল'বলৈ যোৱা লোকক চোচা গড়টোৰ বন বিভাগৰ লোকৰ উপস্থিতি জনাঞ্চলৰ পৰা খেদিবলৈ সক্ষম হয়। অৱশেষত গড়টো ইয়াৰ দৃশ্যাংশ দেখুৱাইছো। জনাঞ্চলত দেখিবলৈ পোৱা গৈছে এটা গড়ৰ মুক্ত বিচৰণ। মাজুলী খৰাহলা অঞ্চলত এয়া এটা আঘাতপ্ৰাপ্ত গড়ৰ এই ধৰণে মুক্ত বিচৰণ আতংকিত হৈ পৰে লোকসকল। গকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত এয়া প্ৰত্যক্ষ কৰিছে গড়টোৰ ভিডিঅ' ল'বলৈ যোৱা লোককো চোচা লৈ গড়টোৱে বন বিভাগৰ লোক অৱশেষত উপস্থিত হয় আৰু লোকৰ উপস্থিতি জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। আৰু ইয়াৰ দৃশ্যাংশ দেখুৱাইছো এটা আঘাতপ্ৰাপ্ত গড় আৰু সেই গড়ৰ মুক্ত বিচৰণৰ ভিডিঅ' ইতিমধ্যে আপোনালোকক দেখুৱাইছো। আৰু এই মুক্ত বিচৰণত শংকিত হৈ পৰিছে লোকসকল, কিন্তু অৱশেষত বন বিভাগৰ লোক উপস্থিত হৈ খেদি পঠিয়াবলৈ সক্ষম হৈছে। আজি বৰ্তমান আপোনালোকে দেখিবলৈ পালে, বৰ্তমান আমি এটা গড় দেখিছোঁ, হয়তো মানে আৰু এটা গড় আছে। আৰু গড়টো আহি জনবসতি অঞ্চলত সি মানে প্ৰৱেশ কৰিছে আৰু ৰাইজ আতংকিত হৈছে। আমি ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ যে বন্য জীৱ জন্তুৱে যিকোনো পৰিস্থিতিত পৰি চাগে জনবসতিত আহি প্ৰৱেশ কৰিছে, গতিকে সকলো আতংকিত নহয় সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু আমি প্ৰশাসন তথা বন বিভাগক অনুৰোধ জনাইছোঁ যে ৰাইজৰ যাতে কোনো ধৰণৰ অপকাৰ বা ক্ষতি নোহোৱাকৈ সেই আমাৰ আপুৰুগীয়া সম্পদ গড়েই হওক বা আমাৰ বন্য হস্তীয়ে হওক, আৰু আমি শুনিছোঁ বাঘো আহিছে বুলি, গতিকে ৰাইজক নিৰাপত্তা দিয়াত তেওঁলোকে যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে বা তেওঁলোকৰ যিখিনি দায়িত্ব কৰ্তব্য আছে